আৰু আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত এই টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে আৰু এই টুৰ্ণামেণ্টৰ যোগেদি সমগ্ৰ চাওতাল তথা আদিবাসী সমাজে সেই বিগত দিনসমূহক স্মৰণ কৰি তেখেতৰ সদ্গতিৰ কামনা কৰে আৰু ইয়াৰ যোগেদি আমাৰ মাজত এক সমন্বয়ৰ বাৰ্তা সমন্বয়ৰ সম্বন্ধ অটুট ৰখাৰ প্ৰয়াস কৰি অহা হৈছে আৰু এই ফুটবল খেলৰ যোগেদি বৰ্তমান সময়ত যুৱচামে এক আধ্যাত্মিক দিশত আৰু যুৱচামে গঠনমূলক দিশত চিন্তা কৰিব পৰা এক ব্যৱস্থা এই শৰীৰ চৰ্চা তথা ফুটবল খেল তাৰ বাবেই নিশ্চয়কৈ আদিবাসী ছাত্ৰ সন্থাই ইয়াক আয়োজন কৰি আহিছে আৰু বৰ্তমান সময়ত আমি সকলোৱে জানো যে ফুটবল খেলে বৰ্তমান সময়ত অকল মনোৰঞ্জন হৈ থকা নাই ফুটবল খেল বৰ্তমান সময়ত এক প্ৰফেশ্যনেল খেল হৈ পৰিছে আৰু বৰ্তমান সময়ত গাঁৱে ভূঞে গাঁও অঞ্চলত যুৱচামে ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ যোগেদি বৰ্তমান সময়ত এক প্ৰফেশ্যনেল পৰ্যায়লৈ লৈ গৈ নিজৰ জীৱিকা হিচাপেও আজিৰ দিনত বহুতেই গ্ৰহণ কৰিছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ চাওতাল সমাজ তথা আদিবাসী সমাজে ইয়াক প্ৰয়াস কৰিছে যে চাওতাল সম্প্ৰদায় তথা আদিবাসী সম্প্ৰদায়ৰ সমূহ যুৱচামে খেলৰ প্ৰতি আকৰ্ষিত হওক কাৰণ বৰ্তমান সময়ত ISLৰ নিচিনা খেল আমাৰ BTCত আয়োজন কৰা হৈছে ডুৰাণ কাপৰ নিচিনা খেল BTCত আয়োজন কৰা হৈছে আৰু এই খেলসমূহে অনাগত দিনত যুৱচামক এক উপযুক্ত প্লেটফৰ্ম দিব পাৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি আদিবাসী ছাত্ৰ সন্থাই ইয়াক আয়োজন কৰিছে আৰু আমি আশাবাদী যে অনাগত দিনত যিসকল শ্বহীদসকল আজি তেখেতসকলৰ নামত আয়োজন কৰা হৈছে নিশ্চয়কৈ এই শ্বহীদসকলৰ যি অৱদান সমাজৰ প্ৰতি দায়িত্ব দায়বদ্ধতা এই দায়িত্ব আৰু দায়বদ্ধতা নিশ্চয়কৈ যুৱচামে পূৰণ কৰিব তাৰে কামনা আমি সদৌ চাওতাল ছাত্ৰ সন্থাই কৰিছোঁ আজি ২৭তম গুৰমাহা ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে সেইদিনাৰ পৰা আদিবাসী ছাত্ৰ সন্থা গৰুফিলা আঞ্চলিক সমিতিয়ে আয়োজন কৰি আহিছে আৰু এই গুৰমাহা শ্বহীদ ট্ৰফি আজিৰ দিনত সমগ্ৰ গোসাইগাঁও তথা কোকৰাঝাৰ অঞ্চলত বহলভাৱে প্ৰচাৰ হৈছে আৰু আজিৰ এই গুৰমাহা ট্ৰফিৰ যোগেদি আমাৰ বিগত এই ২৭ বছৰ আগতে জাতীয় শ্বহীদ আদিবাসী সেৱা সমিতিৰ সভাপতি সতীন্দ্ৰ চৰেণ ডাঙৰীয়া তেখেতৰ কনিষ্ঠতম পুত্ৰ বিনয় চৰেণ ডাঙৰীয়া চনিৰাম মুৰ্মু ডাঙৰীয়া ৰবীন বাস্কী ডাঙৰীয়াকে প্ৰমুখ কৰি বহু মহান ব্যক্তিক হত্যা কৰা হৈছিল আৰু তেখেতসকলৰ স্মৃতিত এই গুৰুফিলা দেহেৰী ছাগুন ক্লাবৰ জৰিয়তে আমি ২৭তম শ্বহীদ দিৱস পালন কৰিছোঁ এইটো হ'ল আমাৰ বীৰ শ্বহীদ লেট সতীন্দ্ৰ চৰেণ লেট ৰবীন বাস্কে লেট চনিৰাম মুৰ্মু আৰু লেট বিনয় চৰেণৰ তেখেতৰ স্মৃতিতে এই ফুটবলখন পতা হৈছে এইটো বিশেষ আছে আজিৰ পৰা প্ৰায় ২৭ বছৰ আগত আমাৰ এই অঞ্চলৰে লেট ৰবীন বাস্কে তেওঁ জাতিৰ হকে বহুত কাম কৰি গৈছিল কিন্তু দুৰ্ভাগ্যবশত তেওঁ যেতিয়া আদিবাসী সেৱা সমিতিৰ আছিল আমাৰ গৰুফিলা অঞ্চলৰ প্ৰেচিডেণ্ট সেই সময়ত গৰুফিলাৰ পৰা এটা বিশেষ কামত কোকৰাঝাৰ জিলাৰ ডোবৰা গাঁৱত তাত গৈছিল সেই সময়ত আমাৰ দুষ্কৃতীসকলে তেখেতক বহুত নিৰ্মমভাৱে হত্যা কৰিছিল তেখেতৰ স্মৃতিতে আজি এই খেলখন পতা হৈছে এইখন এদিনীয়া ফুটবল টুৰ্ণামেণ্ট পতা হৈছে ইয়াত টোটাল ৮টা টিম অন্তৰ্ভুক্ত আছিল প্ৰথমতে আছিল কাছিয়াবাড়ি আঞ্চলিক FC ভাৰ্চেছ গাৰ্ডেনপুৰ VCDC FC তাৰপিছত আছিল সান্তাল কলনী FC ভাৰ্চেছ কচুগাঁও অঞ্চল FC ভাৰ্চেছ আঠিয়াবাড়ি FC এভেন ষ্টাৰ আঠিয়াবাড়ি FC তাৰপিছত আছিল কেৰলগোড্ডা FC ভাৰ্চেছ DS FC তেখেত ৮টি টিমৰ খেল আছিল আজি ইয়াত
আমাৰ ফাইনেলত দুটা দল উপস্থিত পাইছেহি। সেই দুখন টিম হ'ল কেৰল গুড্ডা FC ভাৰ্চেছ কাছিয়াবাড়ি আঞ্চলিক FC। তেখেতৰ মাজত এতিয়া ফুটবল ফাইনাল প্ৰতিদ্বন্দ্বিতা হ'ব। এতিয়া আমি চাব পাৰিম তেখেত দুটা টিমৰ মাজত কোন টিম হাঁহি মাৰিব, হাঁহি মাৰিব, সেইটা অপেক্ষাত আমি যোৱা কেইবা বছৰতকৈ এইবাৰ দুগুণেই বেছি ক'ব পাৰি। কাৰণ আমিও নাজানো সিমান মানুহ ইয়াত কিয় সমাগম হয়, কিন্তু মোৰ একেবাৰে দৃঢ় বিশ্বাস এই খেলৰ প্ৰতি মানুহ ইমান আকৰ্ষিত কিয়। মই ভাবোঁ তেখেত যিবিলাক আমাৰ আদিবাসীসকলে ভাল কাম কৰি নিজৰ আত্ম ত্যাগ কৰিছিল, শ্বহীদ হৈছিল, সিহঁতৰ আশীৰ্বাদত আমি আমাৰ আদিবাসী সমাজখন বহুত উন্নত হৈছোঁ আৰু সিহঁতৰ আশীৰ্বাদত আমি এইখন খেলখন বহুত সুকলমে আমি চলাই ল'ব পাৰিছোঁ। আৰু AWDC চেয়াৰমেন শ্ৰী অসীম হাজদা ডাঙৰীয়া আৰু AWDCৰ EM সকল আছিল। ইয়াত উপস্থিত আছে পাৰ্চু চেমৰম, মণ্ডল হাজদা আৰু চুনকা হাজদা, তেখেতসকল উপস্থিত আছিল। আৰু এতিয়ালৈকে আমাৰ BTRৰ EM আহিবলৈ ভাবোঁ তেখেতো নিশ্চয় ইয়াত উপস্থিত হ'ব।